কথাতে কটা যায় কথাতে বতা পায় অসমৰ সমাজ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ ডাকৰ বচন নিশ্চয় আপোনালোকে শুনিছে জুবিন গাৰ্গ অসমৰ শিল্পী সমাজৰ এক উজ্জ্বল নক্ষত্ৰ যাৰ গান শুনি আমি সৰুৰে পৰা ডাঙৰ হৈছো যাৰ গান নুশুনিলে আমাৰ মন প্ৰাণ ভাল নালাগে যাৰ গান শুনি আমি সকলোৱে আনন্দিত হওঁ যাৰ কণ্ঠ আন কাৰোৱে লগত তুলনা কৰিব নোৱাৰি সেইজনে হৈছে জুবিন গাৰ্গ কিন্তু আজি আমি যিজন ব্যক্তিক আটাইতকৈ বেছি ভাল পাওঁ সেইজন ব্যক্তিকে আমি ধিক্কাৰ জনাইছো কিয়নো বহুতে হয়তো দেখিছে যে বৰ্তমান সময়ত যোৱা কেইদিনমান ধৰি অৰ্থাৎ যোৱা কেইবছৰমান ধৰি জুবিন গাৰ্গ ডাঙৰীয়াৰ কিছুমান কথা বা কিছুমান আচৰণ হয়তো অসমৰ একাংশৰ মানুহৰ ভাল নালাগে ভাল কাম তেখেতে বহুত কৰিছে তেখেতৰ কণ্ঠ আন কাৰোৰে লগত তুলনা কৰিব নোৱাৰি তেখেতক আমি সকলোৱে সন্মান কৰোঁ তেখেতৰ অনুৰাগী হিচাপে আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান কথা ক'বলৈ ওলাইছো আপোনালোকে হয়তো সকলোৱে জানে যে জুবিন গাৰ্গ ডাঙৰীয়াই মাজুলী সত্ৰাধিকাৰীসকলৰ ওপৰত যি মন্তব্য কৰিছে সেই মন্তব্য কোৱাৰ সৎ সাহস আমাৰ আপোনাৰ ওচৰত নাই আৰু অসমবাসীৰ ৰাইজৰ আগতো নাই তেখেতে যি মন্তব্য কৰিলে সঁচাকৈ ধিক্কাৰ জনাইছো সমগ্ৰ অসমবাসীয়ে সেই কথাক লৈ ধিক্কাৰ জনাইছে কওঁ বুলিলেই মানুহে সকলো কথা ক'ব পাৰে কিন্তু সকলো কথাই সকলো সময়তে কোৱাটো উচিত নহয় সমগ্ৰ অসমবাসী আজি লজ্জিত সমগ্ৰ অসমবাসী আজি বিশ্ববাসীৰ আগত লজ্জিত কিয়নো এই ভিডিঅ'টো জুবিন গাৰ্গ ডাঙৰীয়াৰ মন্তব্যটো কেৱল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া প্ৰচাৰ হৈ পৰিছে যোৱা কেইদিনমান আগতে আপোনালোকে হয়তো নিশ্চয় দেখিবলৈ পাইছে যে জুবিন গাৰ্গ ডাঙৰীয়াই মঞ্চত এগৰাকী গায়িকাক কেনেদৰে ব্যৱহাৰ কৰিছে সেই ভিডিঅ'টো হয়তো বহুতে সামাজিক মাধ্যমত পাইছে ধিক্কাৰ জনাইছো জুবিন গাৰ্গ ডাঙৰীয়াৰ অনুৰাগী হিচাপে আমি তেখেতক ধিক্কাৰ জনাইছো মানুহে কৰোঁ বুলিলেই সকলো কাম কৰাটো উচিত নহয় কওঁ বুলিলেই সকলো কথাই ক'ব নালাগে আজি সমগ্ৰ অসমবাসী তেওঁৰ বিপক্ষে জাঙুৰ খাই উঠিছে আৰু আমিও তেখেতক কৈছো ধিক্কাৰ জনাইছো যে আপুনি এজন জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ সন্মান অসমৰ গৌৰৱ অসমৰ এক সম্পদ কিন্তু সেই বুলি যে আপোনাৰ মুখত এনে ধৰণৰ তুচ্ছ তাচ্ছিল্যৰ কথা এনে ধৰণৰ কোনো অৰ্থ নাইকিয়া কথা শোভা নাপায় আপুনি এজন গায়ক আপুনি এজন শিল্পী সন্মানীয় শিল্পী হিচাপে থাকক যিকোনো পৰিস্থিতিতে আপুনি যিকোনো কথা নকবলৈ আমি অসমবাসী হৈ আপোনাক অনুৰোধ জনাইছো আপুনি ডাঙৰ মানুহ হিচাপে থাকক আপুনি আমাৰ অতি প্ৰিয় গায়ক হিচাপে থাকক যিকোনো কথা কৈ অসমবাসীৰ ৰাইজৰ অন্তৰত আঘাত নিদিব অসমবাসীৰ ৰাইজে আপোনাক বহুত বেছি ভাল পায় সন্মান কৰে শ্ৰদ্ধা কৰে কিন্তু সেই বুলি যে আপুনি যি টি কথা কৈ দিব সেই কথা নহয় সঁচাকৈ লাজ পাইছো জুবিন গাৰ্গ ডাঙৰীয়াৰ এই মন্তব্যক লৈ অসমবাসীৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিয়াটো বহুত বেছি প্ৰয়োজনীয় কাৰণ যিকোনো মুহূৰ্ততে জুবিন গাৰ্গ ডাঙৰীয়াই যি টি বকি দিয়ে যাক লৈ অসমবাসীৰ ৰাইজৰ হৃদয়ত আঘাত লাগে আপোনালোকলৈ মুকলি মূলীয়াকৈ এই বিষয়টো আগবঢ়াই দিলোঁ আপোনালোকৰ মতামত আগবঢ়াই নাপাহৰিব ধন্যবাদ শেষত এটা কথাই কওঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ হাজাৰজন অনুৰাগীৰ মাজত তাৰ এজন মই কিন্তু যিটো ভুল সেইটো ভুল বুলি ক'বলৈ ভয় কৰা মানুহ নহয় ধন্যবাদ জয় অসম